নমস্কাৰ ছাৰ্বৈতসকল ৰাজ্যিক কৰ্মচাৰীসকলৰ মাৰ্চ মাহৰ বৰ্ধিত দৰমহাৰ ওপৰত অসম চৰকাৰৰ বিত্ত বিভাগৰ তৰফৰ পৰা শেহতীয়াকৈ এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। হয় ছাৰ্বৈতসকল, যোৱা 27/3/2024 তাৰিখে অসম চৰকাৰৰ বিত্ত বিভাগৰ তৰফৰ পৰা এইখন WT মেছেজ প্ৰকাশ কৰিছে। এই WT মেছেজৰ জৰিয়তে অসমৰ সকলো জিলাৰ ট্ৰেজাৰী অফিচাৰসকলক জনাইছে যে বিত্তীয় বৰ্ষ 2022-23 বৰ্ষৰ যিমান বকেয়াৰ কাম অৰ্থাৎ এৰিয়াৰৰ কাম পেণ্ডিং হৈ আছে, সেই পেণ্ডিং কামসমূহ 31/3/2024 তাৰিখ অৰ্থাৎ আজিৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছিল। আৰু এই ক্ষেত্ৰত বেংক কৰ্তৃপক্ষক 2 দিনৰ অতিৰিক্ত সময় ধৰি দিছিল যে 29 মাৰ্চ আৰু 31 মাৰ্চ এই 2 দিন ট্ৰেজাৰীসমূহ খোলা ৰাখিব আৰু খোলা ৰাখিছে আৰু অন্যান্য দিনৰ দৰে ট্ৰেজাৰীসমূহৰ কাম কাজ 29 আৰু 31 মাৰ্চত সম্পূৰ্ণ কৰিছে। সেয়েহে ছাৰ্বৈতসকল, আমি ইয়াৰ পৰা জানিব পাৰিলোঁ যে ৰাজ্যিক চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে 50% ডিএৰে অহা সপ্তাহৰ ভিতৰত মাৰ্চ মাহৰ দৰমহা লাভ কৰিবলৈ সক্ষম হ'ব। আনহাতে পূৰ্বৰ যি 46% ডিএৰ অৰ্থাৎ 4% বৰ্ধিত ডিএৰ 50% এৰিয়াৰৰ টকা বাকী আছিল, সেয়াও চৰকাৰী কৰ্মচাৰীসকলে মাৰ্চ মাহৰ দৰমহাৰ লগত লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে ছাৰ্বৈতসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যিক চৰকাৰী কৰ্মচাৰীসকলৰ মাৰ্চ মাহৰ দৰমহা আৰু আমাৰ ডিএ বকেয়াৰ ওপৰত এটা অত্যন্ত সুখবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ্বৈতসকলে পৰৱৰ্তী সময়ত ৰাজ্যিক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।